নমস্কাৰ মোৰ পেৰেডি কিচেন চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম। মই আজি চৌকা এটা বনাম। কেনেকৈ বনাম চাওকচোন। এইখিনি মই মাটি লৈছোঁ, কলা মাটি। মাটিটো কলা হ'ব লাগিব, আঠলতীয়া মাটি হ'ব লাগিব। গতিকে এই আঠলতীয়া মাটি মই লৈছোঁ আৰু মই মাটিখিনি ইয়াতে পানী দি মাৰি লৈছোঁ ধুনীয়াকৈ। 2-3 দিন এনেকৈ থৈ দিছোঁ। এতিয়া মই এটা ডাবৰ লৈছোঁ, চৰিয়াৰ নিচিনা ডাবৰ। ইয়াতে মাটিটো ভালদৰে মাৰি লৈ মই কাষত দি দিছোঁ। 3টা কোণাত দি দিছোঁ। আগতে এনেকৈ দি দিছোঁ। চাওকচোন, এইটো কিন্তু চিমেণ্ট দিয়া ডাবৰ হয় বা চৰিয়া ডাঙৰ হ'লেও হ'ব এইটো। এতিয়া মই এনেকুৱা সৰু সৰু 3টা ইটা লৈছোঁ। ইটাকেইটা মই এনেকৈ 3 জাগাতে দি দিছোঁ। এনেকৈ এবাৰ মই মাটিটাৰ ওপৰতে মাটি দিম। এনেকৈ মই কাষত মাটি ভৰাই আছোঁ। এইটো সম্পূৰ্ণ ওখ হ'ব লাগিব মাটিৰে। মাটি দিয়ে আছোঁ। পিছত বাৰু মই ইয়াৰে ডিজাইনটো কেনেকৈ দিম পিছত দেখা পাব। মই এনেকৈ মাটিটো ভৰাই লওঁ সম্পূৰ্ণ ওখকৈ, কাষে কাষে দি মই এনেকৈ কাষত দিছোঁ। এটা আকৃতি লৈছে চৌকাৰ আৰু মাটিটো ভালদৰে মাৰি ল'ব লাগিব। এনেকৈ ইয়াত মই কাষত আনি এনেকৈ মাৰি মাৰি লৈছোঁ। চাওকচোন, মই এইকৈ গোটেই পিনে মাটিটো দি দিলোঁ। এনেকৈ কেইদিনমান লাগিব শুকাব দিবৰ কাৰণে। শুকালেহে একেদিনে বনোৱা নাযায় চৌকা। শুকোৱাৰ পিছতহে ইয়াৰ কাটিং দিব লাগিব। এতিয়া মই এনেকৈ থৈ দিছোঁ। এনেকৈ থৈ দিছোঁ। চৌকা বনাওঁতে বেছি টান নহয়। এইটো চিম্পুল চৌকা হ'ব। আপোনালোকে সহজতে ভাত বনাব পাৰি। ইয়াতে পানী গৰম দিয়াৰ কাৰণে সুবিধা হয় ধুনীয়া। তো মই ইয়াতে আগতে শুকাবলৈ দিওঁ। এতিয়া এনেকৈ থৈ দিছোঁ বাৰু। মই এনেকৈ 2 দিনমান থৈ দিওঁ। অকণমান মিহি কৰি লৈছোঁ। কাটাটো ইপিনে দ কৰিব লাগিব, তেতিয়াহে চৌকাটো ভাল হ'ব। মই এইখিনি দি থৈ দিছোঁ। যেতিয়া শুকাব তেতিয়া মই ভালদৰে কাটিং দিম আৰু মুচিব লাগিব। বৰ্তমান মাটিটো এনেকুৱাকৈ অকণমান শুকাব লাগিব। মই এনেকৈ থৈ দিওঁ 2 দিন, তাৰপিছত আহোঁ। আৰু এটা কথা, মই এনেকৈ এটা সাজ থৈ দিছোঁ যাতে মাটিটো কাষৰ পিনে চেপি নাহে। কাৰণ এইবিলাক ভিজা মাটি নহয়। ভিজা মাটিটো এনেকৈ থৈ দিলে নাহে। এনেকৈ থৈ দিছোঁ, ৰাখি দিলোঁ। তাৰপিছত দেখুৱাই আছোঁ। পিছত শুকোৱাৰ পিছত এনেকৈ মোৰ 4 দিন হ'ল। এতিয়া এইটো মই গুচাই দিওঁ। এনেকৈ গুচাই দিলোঁ। এবাৰ মই আকৌ ইয়াত মাটি দিম।
এনেকৈয়ে মই ইয়াৰ ওপৰে ওপৰে আকৌ মাটি দিম, কাৰণ ওখ হ'ব লাগিব, সেইকাৰণে মই আকৌ মাটি দি দিছোঁ। ইয়াত ওপৰত মই ইমান ওখকৈ মাটি দিছোঁ চাওকচোন। এতিয়া গাঁতটো বহুত দ হৈছে, মই অকণমান মচি দিম ধুনীয়াকৈ। এনেকৈ মচি দিছোঁ। এতিয়া আপোনালোকৰ মাটিৰে বস্তু হয়, যেনেকৈ মন লাগে তেনেকৈ বনাব পাৰি, যেনেকৈ গোল কৰিব পাৰে এনেকৈ এইবিলাক ধুনীয়াকৈ সমান কৰি কাটি কাটি দিব পাৰি, কাৰণ খৰি ভৰাওঁতে অলপ এইখিনি বহল হ'লে ভাল হয়। গতিকে মই এনেকৈ বহল কৰি দিছোঁ। আৰু এইবাৰ ইয়াতে মই 3টা কৰি ওখ ওখ কৰি মই মাটিৰে দি দিছোঁ, যাতে কেৰাহী বহাওঁতে দিওঁতে দিগদাৰী নহয়। এনেকৈ দি মই 3-4টা এনেকৈ মই আৰু কেইদিনমান শুকাবলৈ দিম, তাৰপিছত কাটিব লাগিব। মই এনেকৈ দি থৈছিলোঁ যে, এতিয়া মই এইবিলাকত ধুনীয়াকৈ মাটি লগাই দিম। শুকাবলৈ দিছিলোঁ, এতিয়া অকণ অকণ শুকাইছে, মই ধুনীয়াকৈ মিলাই মিলাই দিওঁ। এনেকৈ অকণমান পানী দি মই ধুনীয়াকৈ মিলাই অলপ ভাল লগা কৰি দিম। বৰ্তমান এনেকৈ বনাইছোঁ, পিছত এইপিনে আৰু এইপিনে কাটিব লাগিব। ধুনীয়াকৈ মিলাইছোঁ, ক'ত ক'ত বেয়া হৈছে মই এনেকৈ মিলাই দিছোঁ। এনেকৈও 2 দিন শুকাব লাগিব। এতিয়া বাৰু মই এনেকৈ 2 দিন থৈ দিছোঁ, আগতকৈ বহুত ভাল হৈছে। এতিয়া বাৰু 2 দিন ৰাখোঁ এনেকৈ চোকাটো 2 দিন শুকাব দিলোঁ। এতিয়া ইয়াক মই ভালদৰে কাটি ল'ম, যাক যেনেকৈ শ্বেপ লাগে এনেকৈ কাটি ল'ম। এনেকৈ চাইডবিলাক কাটি দিছোঁ মই। মই ইমান ধুনীয়াকৈ কাটি ল'লোঁ। ইয়াতে মই এটা কেৰাহী বহাই চাইছোঁ, ধুনীয়া হৈছে। মই এবাৰ ভালদৰে আকৌ মুচি দিম। চাওকচোন, আপোনালোকৰ ভাল লাগিলে এনেকুৱা চৌকা আপোনালোকেও বনাব পাৰে। গতিকে ভিডিঅ'টো চাই ভাল লাগিলে লাইক, শ্বেয়াৰ, কমেণ্ট কৰিবলৈ নাপাহৰিব।